নমস্কাৰ সুপ্ৰভাত সকলকে স্বাগতম জনাইছো বিশ্বাস বন্ধুনতে গুৰুত্বপূৰ্ণ ভিডিঅ' এটি নতুনকৈ আপডেট আহিছে এডিআৰ স্কিল টেষ্ট আৰু ভাইভাক কেন্দ্ৰ কৰি যেহেতু আপোনালোকে গম পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভা 15 তাৰিখে আৰম্ভ হ'ব 15 তাৰিখৰ পৰা আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভা হ'ব এটা বহুত ল'ৰা ছোৱালীয়ে সুধি আছে স্যাৰ স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে অফিচিয়েল নোটিছ কিবা আহিছে নে আমাৰ এডমিট কাৰ্ডসমূহ কেতিয়াকৈ মুকলি কৰি দিব আৰু আমি স্কিল টেষ্ট আৰু ভাইভালৈ যাওঁতে কি নিব লাগিব আমি কি কোৰ্স পঢ়িব লাগিব কেনেকৈ আমি ইন্টাৰভিউটো দিম আমাৰ ইন্টাৰভিউত সিলেক্ট কৰিব নে এইবোৰ বহু কোৱেশ্চন তাৰ আগতে যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ভালকৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই নিশ্চয়কৈ বুজি পাব ঠিক আছে আপোনালোকৰ প্ৰশ্ন উত্তৰলৈ আহিছোঁ সো প্ৰথম কথাটো হ'ল মই এটা কথা কৈ দিওঁ সকলোকে আমি কেনেকুৱা ধৰণে কি পঢ়িব লাগে আমি অলৰেডি ক্লাছ কৰিছোঁ আপোনালোকৰ ভাইভাত ঠিক আছে গেট 3 আইটিআই ইলেক্ট্ৰিচিয়ান আইটিআই ৱায়াৰমেন সকলোৰে সেপাৰেট ক্লাছ আনিছোঁ আপোনালোকে এডিআৰ 2.0 স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে এডিআৰ 2.0 গেট 3 স্কিল টেষ্ট আৰু গেট 4 ভাইভাৰ কাৰণে যদি আপোনালোকে আমাৰ কোৰ্সটো লোৱা নাই কি পঢ়িব নাজানে কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব নাজানে তেনেহলে আপোনালোকে আমাৰ ভিডিঅ'বোৰ ক্লাছবোৰ কৰা আছে আৰু ক্লাছবোৰ আপোনালোকে কৰাৰ পিছত যদি আপোনালোকে সম্পূৰ্ণ আমাৰ কোৰ্সটো ল'ব বিচাৰে 8638686390 এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰিনশ্বট দি দিব আপোনালোকে গুগল পে ফোন পে যি আছে এইটো নাম্বাৰতে পেমেন্ট কৰিব লাগিব ঠিক আছে এই নাম্বাৰটোত আমাৰ গুগল পে ফোন পে আছে আপোনালোকে এই নাম্বাৰটোতে 149 रुपीस পেমেন্ট কৰিলে আপোনালোকে ভাইভাৰ কাৰণে আৰু স্কিল টেষ্টৰ কাৰণে যিবোৰ আমি কোৰ্স পিডিএফ প্ৰভাইড কৰি আছো আপুনি পিডিএফ কেইটা ল'ব পাৰিব আৰু পঢ়িব পাৰিব যেহেতু 15 তাৰিখে আপোনালোকৰ পৰীক্ষা গেট 3 আৰু গেট 4 যিসকল গেট 4 ক্যান্ডিডেট আছে আপোনালোকৰ কি আহিব সবে আমি ডিসকাস কৰিছো ঠিক আছে ক্লাস 1 ৰ পৰা ইতিমধ্যে আমাৰ বহুকেইটা ক্লাস দিছো ক্লাস কেইটা চাব কৰি চাব যদি ভাল পায় পিডিএফ কেইটা লৈ লও পিডিএফ ল'বলৈ আপোনালোকে এই নম্বৰত পেমেন্ট কৰিলে হ'ল এটা মেইন কথাটোলৈ আহিছো এখন নতুনকৈ নোটিছ আহিছে এডিআৰ তৰফৰ পৰা এই নোটিছখনত কি দিছে আপোনালোকে মন কৰিব আপোনালোকৰ যিবোৰ পোষ্ট আছে গেট 3 গেট 4 এই সকলোবোৰ পোষ্টৰ আপোনালোকৰ ইন্টাৰভিউ ডেট মুকলি কৰি দিছে আৰু আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া দিব এই নোটিছখনত কি আছে আপোনালোকে চাই লওক In continuation to this commissioner advertisement number SLRC G4 Assam advertisement for analog post আপোনালোকৰ যিবোৰ পোষ্ট আছে সেই পোষ্ট বিলাকৰ আপোনালোকৰ কি ইয়াতে লিখি দিছে it's hereby informed that all the candidates who have been declared qualified in the written examinations of SLRC for class 4 post will have to appear to the interview along with document submission on the date time and venue as mentioned in their respective interview admit card গতিকে যি সকল গেট 4 ক্যান্ডিডেটৰ কাৰণে কৈছে যি হল গেট 4 ক্যান্ডিডেটে নিজৰ ৰিটেন এক্সাম পাস কৰিছে তেওঁলোক কোৱালিফাই হৈছে স্কিল টেষ্ট বা ভাইভাৰ কাৰণে তেওঁলোকৰ যিসমূহ গেট 4 ক্যান্ডিডেটৰ কাৰণে কৈছে আপোনালোকৰ এডমিট কাৰ্ড সমূহ আহিব 9 জুন 2025 তাৰিখে ঠিক আছে আপোনালোকে 9 জুন তাৰিখে আপোনালোকে এডমিট কাৰ্ড সমূহ পাব এডমিট কাৰ্ড সমূহ আপোনালোকৰ সেবা যেটো মেইন অফিচিয়েল www.sebaonline.org আপোনালোকে মেইন অফিচিয়েলত ৱেবছাইটত আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে এটা গেট 3 কি হ'ব গেট 3 আপোনালোকৰ যি সকলে গেট 3 এপ্লাই কৰিছিল তেওঁলোকৰ স্কিল টেষ্ট হ'ব স্কিল টেষ্টত কি হ'ব কম্পিউটাৰ পৰীক্ষা হ'ব তেওঁলোকৰ কম্পিউটাৰ টাইপিং টেষ্ট দিব কম্পিউটাৰত MS Word Microsoft Word PowerPoint এইবিলাক দিব আৰু আইটিআই ইলেক্ট্ৰিচিয়ান ওয়াৰমেন কি হ'ব তেওঁলোকৰ স্কিল টেষ্ট আৰু ভাইভা হ'ব আপোনালোকৰ থিওৰি কোৱেশ্চন হ'ব আমি অলৰেডি ক্লাছ কৰিছো যদি আপোনালোকে আমাৰ পিডিএফ কেইটা লোৱা নাই লৈ ল'ব সকলোকে কৈছো আমাৰ কম্পিউটাৰ ক্লাছ কৰা আছে সকলোৰে কাৰণে হয় কাৰণ আমাৰ ক্লাছ কৰা আছে আৰু ইয়াতে কি দিছে আৰু চাই লওক The interview along with document submission is scheduled to commence from 17/6/2025 in two sessions morning 9 AM and afternoon 1 AM. The candidate will have to bring the following document in original on-set as self-attested photo. গতিকে আপোনাৰ ডকুমেন্ট সাবমিশন আপোনালোকৰ ইয়াতে ডেট আমাকে মেনশন কৰি দিছে আপোনালোকে সেই ডেটত কি ডকুমেন্ট লৈ যাব লাগিব বহুতে সুধি আছে স্যাৰ আমি কি লৈ যাব লাগিব ইন্টাৰভিউলৈ গলে ঠিক আছে সো প্ৰথম কথা হ'ল আপোনালোকে এডমিট কাৰ্ডখন লৈ যাব লাগিব ঠিক আছে আপোনালোকে এডমিট কাৰ্ডখন লৈ যাব লাগিব যিখন আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু সেকেন্ড আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন লৈ যাব লাগিব সেইখন আপোনালোকে চেক কৰিব মই কৈছিলো নে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যেতিয়া আপোনালোকে পৰীক্ষা দিছিল তেতিয়া কৈছিল যে সেইখনত আপোনালোকে ৰং ইনফৰমেশন দিব নোৱাৰে যিসকলে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডত ৰং ইনফৰমেশন দিছে তেওঁলোকৰ বিপদ আছে কিন্তু হেতু মনত কৰিব তাৰ পিছত এজ প্ৰুফ এডমিট কাৰ্ড আৰু SLC এক্সাম বাৰ্থ সাৰ্টিফিকেট আপোনালোকৰ যি বয়সৰ তথ্য এজ প্ৰুফ এয়া আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন লৈ গলে হ'ব নহলে আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰখন লৈ গলে হ'ব ঠিক আছে তাৰ পিছত আপোনালোকৰ বাকিখিনি কি লাগিব আপোনালোকৰ মাৰ্কস আপোনালোকৰ ৰিড আপ টু ক্লাছ 8 আপোনালোকৰ মই কৈছিলো নে যি সকলে এইবাৰ গেট 4ত
তেওঁলোকে ৰিটেন এক্সাম পাছ কৰিলে BA BSc থকা ল'ৰা ছোৱালীয়ে তেওঁলোকৰ কোৱালিফিকেশ্যন লুকাই কেনে এতিয়া আপোনালোকৰ ডকুমেণ্ট চেক হ'ব এতিয়া যদি আপোনালোকে মিছা কথা কৈ কেনে আপুনি যদি ৰিটেন এক্সামত পাছ হৈছে এতিয়া আপুনি কেনচেল হ'ব ঠিক আছে চাওক ইয়াতে কি দিছে ৰিড আপ টু ক্লাছ 8 আপোনালোকে 8 লৈকে পঢ়া সাৰ্টিফিকেটখন লাগিব যিসকলে দিছে তাৰপিছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী যদি আপোনালোকৰ আছে যিসকলে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আপোনাৰ এপ্লাই কৰিছিল তেওঁলোকৰ আপোনালোকৰ সাৰ্টিফিকেটখন লাগিব আৰু যিসকলে ITI পাছ তেওঁলোকৰ ITI ইলেক্ট্ৰিচিয়ান ফিটাৰ তাৰপিছত ৱেল্ডাৰ ইলেক্ট্ৰিচিয়ান মেকানিক এণ্ড মেকানিষ্ট এই গোটেইকেইটাৰ আপোনালোকৰ এডমিট কাৰ্ড লাগিব ঠিক আছে এই গোটেইকেইটা আপোনাৰ সাৰ্টিফিকেট লাগিব এতিয়া আমি ITI ইলেক্ট্ৰিচিয়ানৰ আমি ক্লাছ কৰি আছো ITI ৱায়াৰমেনৰ ক্লাছ কৰিছো ফিটাৰৰ ক্লাছ কৰিছো ৱেল্ডাৰৰ ক্লাছ কৰিছো মেকানিষ্টৰ ক্লাছ কৰিছো যিসকল এই মেকানিষ্টৰ আপোনালোকে আমাৰ PDF বোৰ ল'ব বিচাৰে সো আমাৰ PDF ল'বলৈ আপোনালোকে 149 रुपीस পেমেন্ট কৰিলে আপোনালোকে সকলোবোৰ কোৰ্স পাই যাব আগতে ক্লাছ কেইটা কৰিছো আমি ক্লাছ কৰিছো বহু কেইটা ক্লাছ সো ক্লাছ কেইটা কৰিছো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিছো Next question, additional qualification if any. যদি আপোনাৰ কিবা extra qualification আছে কিনে আপোনালোকে লগত লৈ যাব লাগিব ST SC OBC MOBC caste T tribes and Adivasi community PWD certificate আপোনালোকৰ যদি আছে লৈ ল'ব লাগিব ex serviceman certificate যদি আছে আপোনালোকৰ লৈ যাব লাগিব photo identity proof বা PAN card voter ID card driving license Aadhaar card এই কেইখনৰ ভিতৰত আপোনালোকে গোটেই কেইখনৰ ভিতৰত এখন লৈ যাব লাগিব Additionally 2 copies of undertaking and self declaration format of which may be download from website WhatsApp ঠিক আছে আপোনালোকৰ যিখিনি আছে আপোনালোকে গোটেই self attested passport size photograph আপোনালোকে লৈ ল'ব লাগিব ঠিক আছে 2 copies of self attested passport size photograph are to be submitted at the time of interview আৰু ইন্টাৰভিউ সময়ত দুখন ফটোকপি লাগিব ঠিক আছে সো আপডেটটো এখিনি আছিল সো আপোনালোকে গম পালে যে আপোনালোকৰ এডমিট কাৰ্ডসমূহ 9 তাৰিখে হ'ব আৰু যিসকল গেট 3 ৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ এতিয়ালৈকে আপডেট অহা নাই তেওঁলোকৰ আপডেটটো নিশ্চয়কৈ আহিব আহিলে কৈ দিম ঠিক আছে এতিয়া আপোনালোকে গম পালে ITI ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন ৱেল্ডাৰ মেকানিষ্ট সকলোৰে কাৰণে আমি PDF প্ৰভাইড কৰি আছো গেট 4 ৰ কাৰণে আৰু গেট 4 যিসমূহ মৌখিক পৰীক্ষা যিসকলে ITI ইলেক্ট্ৰিচিয়ান নাই তেওঁলোকৰ কাৰণে আমি ফাইবাৰ কাৰণে কোৰ্স অলৰেডি দি দিছো যিসকলে আমাৰ কোৰ্সটো ল'ব বিচাৰে এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি কেনে WhatsAppত স্ক্ৰিনশ্বট দি দিব এইটো নাম্বাৰতে আপোনালোকে PDF পাই যাব WhatsAppত ঠিক আছে সো আপোনালোকে পঢ়িব পাৰিব যেহেতু আপোনালোকৰ 15 তাৰিখে পৰীক্ষা যিসকলে ইন্টাৰেষ্টেড হয় সেই ক্যান্ডিডেটসকলক কৈছো ITI ইলেক্ট্ৰিচিয়ান যিসকল আছে তেওঁলোককো কৈছো আপোনালোকে আমাৰ কোৰ্স ক্লাছ কৰি আছো ক্লাছ গিটা অনলাইন চাব আৰু যদি আপোনালোকে PDF লাগে এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি কেনে আপোনালোকে WhatsAppত স্ক্ৰিনশ্বট দি দিব পেমেন্ট কিমান কৰিব লাগিব 149 रुपीस এইটো নাম্বাৰটো আপোনালোকৰ WhatsApp আছে আৰু এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব যিসকলে আমাৰ কোৰ্সটো লৈছে তেওঁলোকে বহুত লাভৱান হৈছে আৰু যিসকলে লোৱা নাই আপোনালোকে যদি ইন্টাৰেষ্টেড হয় লৈ ল'ব পাৰিব সো আশা কৰো ভিডিওটো শেয়াৰ কৰিব ভিডিওটো যদি কিবা খুদিব লগা আছে কমেন্টত খুদিব সো আজিলৈ মানে উন্নতি ভিডিওত আকৌ লগ পাম জয় হিন্দ জয় অসম